আৰু বন্ধুবৰ মই অভয়পুৰী গ্ৰন্থমেলা আহি আছোঁ। অভয়পুৰী গান্ধী মৈদান আৰু ভিতৰলৈ সোমাই যাওঁ। কি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আধা লেখা দস্তাবেজ মামনি ৰয়ছম গোস্বামীৰ ইয়াত এখন অৰণ্য আছে। এনেকুৱা বহুত ধৰণৰ কিতাপ গ্ৰন্থমেলাত ওলাইছে। এই গ্ৰন্থমেলাত বহুতো ভাল ভাল কিতাপ ওলাইছে। গায়ত্ৰী প্ৰকাশন, এখন শিৱাংগ দা বুকছ, অভয়পুৰী গ্ৰন্থমেলা। বাপন আজিৰ অতিথি পাৰ্থ গ্ৰন্থৰ বাকৰিত যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে আজিৰ অনুষ্ঠানত অংশ ল'ব তেওঁলোকক আমি মঞ্চৰ সন্মুখত তেখেতে ছাত্ৰ-ছাত্ৰীসকলৰ লগত কিছু কথা পাতিব। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী আছে আশে পাশে তেওঁলোকক আমি মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। পূৰ্বাঞ্চল প্ৰকাশন, ৰেখা প্ৰকাশন, এনেকুৱা মানে বহুত আজিলৈ গ্ৰন্থমেলা খান আপোনালোকক দেখুৱালোঁ। আজিলৈ বাই।